নমস্কাৰ। মই অপূৰ্ব জগতত আপোনাক সকলোকে ডেষ্টিনি জানি আন এক ভিডিঅ'ত স্বাগত জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক কম সূৰ্য গ্ৰহৰ গোচৰ। অৰ্থাৎ প্ৰত্যেকটো গ্ৰহই নিজে নিজৰ ৰাশি পৰিৱৰ্তন কৰে সময় অনুযায়ী আৰু সূৰ্যৰ ৰাশি পৰিৱৰ্তন কৰিবলৈ কৈ আছে অহা 15 ডিচেম্বৰ ৰাতি 10:19 ৰাশি পৰিৱৰ্তন কৰিব, বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত প্ৰৱেশ কৰিব। আৰু এই ৰাশি পৰিৱৰ্তনৰ ফলত 12টা ৰাশি আছে, এই 12টা ৰাশি কোনকেইটা ৰাশিৰ কাৰণে শুভ হ'ব তাকে জনাম। গতিকে ভিডিঅ'টো আপোনাক শেষলৈকে চাব। যিসকলৰ নাম কম বা যিসকলৰ ৰাশিৰ কথা কম তেওঁলোকৰ ক্ষেত্ৰত আৰ্থিক স্থিতি, ব্যৱসায় বাণিজ্য, পৰিয়াল, তেওঁলোকৰ কৰ্মস্থানৰ পদোন্নতি বা তেওঁলোকৰ বিভিন্ন সমস্যা আছে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব বা দুৰ্ঘটনাৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব। তেনেকুৱা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰণে লাভ হ'ব। গতিকে সাধাৰণতে 4টা ৰাশিৰ বিচাৰি পোৱা গৈছে, অৰ্থাৎ এই 4টা ৰাশিৰ কাৰণে আগন্তুক এক মাহ সময় ভাল হ'ব। যিসকলৰ 2025 জানুৱাৰী 14 জানুৱাৰীলৈকে এই সূৰ্য গোচৰ থাকিব আৰু এই গোচৰৰ ওপৰত ভিত্তি কৰি এই ৰাশিকেইটাৰ কাৰণে বছৰৰ আৰম্ভণিৰ সময়টো যথেষ্ট ভাল বা উপকৃত হ'ব। গতিকে ভিডিঅ'টো আপোনাক শেষলৈকে চাব আৰু আপুনি যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পাই থাকিব। বন্ধুসকল, সূৰ্য গোচৰ সূৰ্য আজিৰ তাৰিখত বৃশ্চিক ৰাশিত আছে, বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত যাব আৰু ধনু ৰাশিত যোৱাৰ লগে লগে প্ৰথমে লাভ হ'ব মেঘ ৰাশিৰ ব্যক্তিসকলৰ। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কাৰণে লাভ হ'ব। আপোনাৰ উচ্চ শিক্ষাৰ যুগৰ পাতনি মেলিব, ভাগ্যৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ পূৰ্বতে ভাগ্যৰ যি বাধা আছিলে বা যি সমস্যা আছিলে বা বহুদিন আপোনাৰ হৈ নুঠা কামবিলাক হৈ উঠিব। ধাৰ্মিক যাত্ৰা বৃদ্ধি হ'ব বা দীৰ্ঘ দূৰত্বৰ যাত্ৰা আপোনাৰ কাৰণে শুভ হৈ পৰিব। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ হ'ব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে শুভ হ'ব। যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে অত্যন্ত পজিটিভ হ'ব এই আগন্তুক এক মাহটো, অৰ্থাৎ 2025 বৰ্ষৰ আৰম্ভণিৰ সময়খিনি তেওঁলোকৰ কাৰণে শুভ হিচাপে আৰম্ভ হ'ব। দ্বিতীয়তে নাম ল'ব বিচাৰিছোঁ মিথুন ৰাশিৰ ব্যক্তিসকলে। যিসকলৰ ৰাশি মিথুন তেওঁলোকৰ কাৰণে ভাল হ'ব। বিবাহ বাৰু বাধাৰ সেইবিলাক তেওঁলোকৰ ক্ষেত্ৰত দূৰ হ'ব। তেওঁলোকৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ কাৰণে লাভৱান হ'ব, ব্যৱসায়িক দিশটো উন্নত হ'ব। তেওঁলোকৰ কিছুদিন আগলৈকে হৈ থকা বেমাৰ আজাৰৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰিব। সাধাৰণতে তেওঁলোকৰ লোন ধাৰ ঋণ এইবিলাক যি আছিলে সেইবিলাকৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰিব। গতিকে যিসকলৰ মিথুন ৰাশি তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ আছে বা তেওঁলোকৰ কাৰণে লাভ হ'ব। তাৰ পিছৰ ৰাশিটো হৈ গ'ল বৃশ্চিক ৰাশি। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আপোনাৰ এইখিনি সময় লাভ হ'ব, অৰ্থাৎ আপোনাৰ ঘৰুৱা সুখ শান্তি বৃদ্ধি পাব। সন্তানৰ যদি কিবা কথা শুনা নাছিলে সেইবিলাকো আপোনাৰ কাৰণে লাভ হ'ব, তেওঁলোকৰ কথা শুনিবলৈ বাধ্য হ'ব। কৰ্মস্থানৰ পদোন্নতি হ'ব, নতুন নতুন অৰ্থ উপাৰ্জনৰ পথ মুকলি হ'ব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আপোনালোকৰ ঘৰখনত যদি কিবা সমস্যা হৈ আছিলে, পৰিয়ালৰ সকলোৰে মাজত আন্তৰিকতা নাছিলে বা কথা বতৰা এইবিলাকত যদি আপোনালোকৰ ক'ৰবাত সমস্যা হৈছিলে সেই সমস্যাবিলাক আপোনাৰ ক্ষেত্ৰত নোহোৱা হ'ব। গতিকে যিসকলে বৃশ্চিক ৰাশি তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু ইয়াৰ পিছৰটো হ'ল যিটো ৰাশি ক'বলৈ গৈছোঁ সেয়া হ'ল কুম্ভ ৰাশি। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আয়ৰ পৰিমাণ বৃদ্ধি পাব, সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব। অৰ্থাৎ আপুনি য'তে চাই তাতে আপোনাৰ লাভৰ মুখ দেখা পাব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিসকলৰ কাৰণে ভাল। যিসকলে পদোন্নতিৰ কাৰণে ইমান দিন ৰৈ আছিলে তেওঁলোকৰ কাৰণে ভাল। গতিকে তেওঁলোকৰ কাৰণে পজিটিভ এইকেইটা ৰাশিৰ ক্ষেত্ৰত মেঘ ৰাশি, মিথুন ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আৰু এটা লাভ হ'ব, তেওঁলোকে যদি চাকৰি বাকৰি এইবিলাকৰ ক্ষেত্ৰত বিচাৰি আছিলে, কৰ্মস্থান পোৱা নাছিলে, তেওঁলোকৰ কাৰণে কৰ্মস্থানৰ পদোন্নতি হ'ব। ব্যৱসায়িকভাৱে তেওঁলোকে যি অগ্ৰসৰ হোৱা নাছিলে ইমান দিনে সেয়া অগ্ৰসৰ হ'ব, পজিটিভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যি সমস্যা হৈছিলে সেই সমস্যাবিলাক তেওঁলোকৰ দূৰ হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। এইকেইটা ৰাশি হ'ল তেওঁলোকৰ কাৰণে পজিটিভ হ'ব।
কাৰণ সূৰ্যদেৱ হ'ল মানুহৰ বা সাহস, আত্মবিশ্বাস, নেতৃত্ব প্ৰকাশ কৰে। সূৰ্যদেৱ গ্ৰহবিলাকৰ ৰজা, আৰু ৰজাৰ যেতিয়া স্থান পৰিৱৰ্তন হয়, ৰাশিৰ লাভ বা লোকচান হ'বই। আৰু যিকেইটা ৰাশি শুভ বুলি ক'লো, তেওঁলোকৰ কাৰণে আগন্তুক সময়খিনি যথেষ্ট সুন্দৰ আৰু সৌভাগ্যশালী হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।